প্ৰায় কংগ্ৰেছৰ কিছু নেতা কৰ্মী দেখা গৈছে ইউডিএফলৈ ধাৱমান হৈছে তেওঁলোকে কি ক'ব এই ক্ষেত্ৰত নাই আপুনি কথাটো ঠিকেই কৈছে দলগাঁও সমষ্টিটো ধৰক কংগ্ৰেছ প্ৰায় সুদীৰ্ঘ 15 বছৰ প্ৰাক্তন বিধায়ক ইলিয়াছ আলী থাকিল তাৰপিছত ইউডিএফৰ মুজিবুৰ ৰহমান সাহেব আহিল মুজিবুৰ ৰহমানৰ কুকাৰ্য কুকীৰ্তি সকলোৱে গম পায় পঞ্চায়তখিনি গঠন কেনেকৈ কি প্ৰক্ৰিয়া তেওঁ গঠন কৰিছে লোভ লালচত দি কোটি কোটি টকাৰ কাম দিব এই মেম্বাৰখিনি তেওঁ লৈ গৈছে লৈ কেনে কংগ্ৰেছত তেওঁ কংগ্ৰেছৰ পৰা মেম্বাৰখিনি লৈ ইউডিএফত জইন কৰি পঞ্চায়তখিনি গঠন কৰিছে তাৰ মাজত কংগ্ৰেছী কিছুমান নেতা আপুনি ইহঁতৰ আগৰ ইচ্ছাক 10 বছৰ 15 বছৰ আগত তেওঁলোকে কি কৰিছিল যিকেইজন নেতা গৈছে মই নাম ক'ব খোজা নাই সিহঁতৰ 10 বছৰ বা 15 বছৰ আগত ইহঁতে ইউডিএফ কৰিছিল মাজত কিছুমান নেতা বিজেপিও কৰিছিল গতিকে ইহঁতৰ স্বাৰ্থবাদী বুলি ক'লে আমি ভুল নহ'ব ইহঁতৰ স্বাৰ্থবাদী য'ত দেখে যে স্বাৰ্থ আছে সিফালে ইহঁতে বাগৰি মাৰে গতিকে স্বাৰ্থবাদী নেতা যিবিলাক আছে আজি কংগ্ৰেছ কালি বিজেপি কালি ইউডিএফ সেইখিনি নেতাই তেওঁৰ পিছত গৈ আছে কিন্তু আপুনি মাত্ৰ আৰু এটা মাহ দুটা মাহ চাওকচোন তাৰপিছত যিখিনি ইউডিএফৰ লিডাৰ আছে আমাৰ লগত যোগাযোগ হৈ আছে ইউডিএফ এইবাৰ মই ক'লো আপোনাক মোটামুটি ইমান ফুটত হাৰিব যে তেওঁ কল্পনা কৰিব নোৱাৰিব কংগ্ৰেছৰ প্ৰায় লক্ষৰ ওপৰত লিড লৈ যিজনে আমাৰ টিকেট পাব দলীয় নেতৃত্বৰ টিকেট দিব তেওঁকে আমি সমৰ্থন কৰিম আমি সকলো একত্ৰিত হৈছো আৰু যিজনে টিকেট পাব তেওঁক আমি কংগ্ৰেছৰ হাতৰ ছবিত গৌৰৱ গগৈ নেতৃত্বত দলগাঁও সমষ্টিৰ পৰা এজন কংগ্ৰেছী বিধায়ক বনাই আমি বিধানসভালৈ পঠাম এইটো নিশ্চিত থাকিব ধন্যবাদ জনাইছো প্ৰদেশ কংগ্ৰেছ কমিটিৰ এলানি কাৰ্যসূচী ৰাজ্যজুৰি চলি আছে প্ৰতিখন ব্লকত প্ৰতিখন জিলাত অতি দুখ আৰু পৰিতাপৰ বিষয় মহামানৱ মহাত্মা গান্ধী জাতিৰ পিতা ৰাষ্ট্ৰপিতা যিগৰাকী ব্যক্তিক প্ৰতিগৰাকী ভাৰতীয় নাগৰিকে আজিৰ তাৰিখত মহামানৱ মহাত্মা গান্ধী আৰু বাপুজী বুলি সম্বোধন কৰিছে মনমোহন সিং চৰকাৰ থকাৰ সময়ত ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনিখন পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আইনলৈ ৰূপান্তৰ কৰা হৈছে এনৰেগা পৰৱৰ্তী সময়ত MG এনৰেগা মহামানৱ মহাত্মা গান্ধী নামত মহাত্মা গান্ধী ৰুৰেল এমপ্লয়মেণ্ট গেৰাণ্টি এক্ট আজি সুচাৰুৰূপে প্ৰায় 20 বছৰ চলি থকা এই আইনখন বিকশিত ভাৰত জি ৰাম জি নামেৰে নামাকৰণ কৰা হ'ল কি কাৰণত মহাত্মা গান্ধীৰ নামত থকা এই আঁচনিখন এই বিজেপি চৰকাৰখনে নাম সলনি কৰিলে তাৰ ওপৰত আমাৰ প্ৰশ্ন আমাৰ দুখ আৰু আমাৰ আবেগ অনুভূতিৰ কথা জাগিছে আৰু এই আন্দোলনত ৰাজ্যৰ জুৰি প্ৰতিটো ব্লকত প্ৰতিটো জিলাত সাধাৰণ জনতা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আপোনালোকে দেখিবলৈ পাইছে আমাৰ ইয়াতে আৱাল বৃদ্ধ বনিতা মহিলাসকল ওলাই আহিছে আমি কংগ্ৰেছীসকল থকাৰ উপৰি বহুত মানুহ আমি চিনি নাপাওঁ কোন আহিছে আমাৰ এই কাৰ্যসূচীত মহামানৱ মহাত্মা গান্ধীক যিটো নাম সলনি কৰি তেওঁৰ নামৰ সলনি বিকশিত ভাৰত জি ৰাম জি নামে এই এনৰেগা আঁচনিখন নামাকৰণ কৰিলে এই ক্ষেত্ৰত অসমৰ জনসাধাৰণে অন্তৰত দুখ পাইছে ভাৰতৰ জনসাধাৰণে অন্তৰত দুখ পাইছে এই ৰাস্তাৰ নাম সলনি চুবুৰীৰ নাম সলনি গাঁৱৰ নাম সলনি আঁচনিৰ নাম সলনি কৰাটোৱে যেন বিজেপি চৰকাৰৰ নিত্য নৈমিত্তিক ঘটনা হৈ পৰিছে আজি নাম সলনি কৰিলে ৰাজ্যৰ উন্নতি বা ৰাষ্ট্ৰৰ উন্নতি নহয় আজি মহামানৱ মহাত্মা গান্ধী বা যিসকল পুৰুধা ব্যক্তি মহান ব্যক্তিসকলৰ বলিদানৰ ফলত ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰিছিল সেইসকলৰ স্মাৰক স্মৃতি জীয়াই ৰাখিব লাগিব যি সময়ত ৰাষ্ট্ৰৰ লগতে বিদেশী ৰাষ্ট্ৰৰ প্ৰায় বিশ্বৰ 80খন ৰাষ্ট্ৰত মহামানৱ মহাত্মা গান্ধীৰ স্মাৰক বনাই তেওঁৰ প্ৰতিমূৰ্তি বনাই সন্মান যচা হৈছে সেই সময়ত ভাৰতবৰ্ষত কেন্দ্ৰীয় চৰকাৰ মনমোহন সিং চৰকাৰখনেও এই সন্মানটো দিয়া দেখা গৈছিল কিন্তু মহামানৱ মহাত্মা গান্ধীৰ এই সন্মান মোদীজী অমিত শ্বাহজী চৰকাৰখনে আজি ভুল লুণ্ঠিত কৰিছে মহামানৱ মহাত্মা গান্ধীৰ সন্মানটো তেওঁলোকে দিবলৈ কৃপণালী কৰিছে আজি গাঁৱে গাঁৱে জল জীৱন মিছনৰ নামত কোটি কোটি টকা পাইপলাইন ব্যৱস্থা কৰা হৈছে মাটিৰ তলত আপোনাৰ পাইপ আছে পানী নাই নল আছে জল নাই ক'ৰবাত জল যদি আছে নল নাই ফাটি গৈছে ভাঙি গৈছে ঠায়ে ঠায়ে লিকেজ ওলাইছে গাঁৱত পানী ফুটি গৈ ৰাস্তাৰ মাজত পানী হৈছে বোকা হৈছে এইবিলাকত চৰকাৰৰ আঁচনি সফল ৰূপায়ণৰ ক্ষেত্ৰত চৰকাৰখনে সফলতা লাভ কৰিব পৰা নাই কিন্তু জাতিৰ পিতা ৰাষ্ট্ৰনায়ক মহামানৱ মহাত্মা গান্ধীৰ দৰে ব্যক্তিক অসন্মান কৰোঁতে তেওঁলোকে কুণ্ঠাবোধ কৰা নাই
তাৰ কাৰণে আমাৰ আজি এই প্ৰতিবাদ সফলতাৰে প্ৰতিবাদ সামৰিছো। চৰকাৰৰ আমি ইয়াৰ জৰিয়তেই আমাৰ এই ৰাষ্ট্ৰপিতা মহামানৱ মহাত্মা গান্ধীৰ নামত থকা সেই আঁচনিখন পুনৰ MG এনৰেগা নামাকৰণে বাহাল ৰখাৰ কাৰণে দাবী জনাইছো। আমাক আৰক্ষীয়ে বাধা দিছে, আমি আৰক্ষীৰ বাধাক সন্মান জনাইছো, আমি ৰাস্তাত ওলোৱা নাই। আজি কংগ্ৰেছ দলে শান্তি আৰু সম্প্ৰীতিৰ মাজত এই ব্ৰিটিছৰ 200 বছৰীয়া শাসন ওফৰাই ৰাষ্ট্ৰখনক স্বাধীনতাৰ সোৱাদ দিছিল। আমি কংগ্ৰেছ দলে শান্তিপূৰ্ণভাৱে আমি সমবেত হৈছো, আমি শান্তিপূৰ্ণভাৱে একত্ৰ হৈছো, গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিছো আৰু গণতন্ত্ৰৰ আৰু সংবিধানৰ গণ্ডিত থাকি আমি আন্দোলন অব্যাহত ৰাখিছো। আমি কংগ্ৰেছ দলৰ আজিৰ বেছিমাৰী আৰু দলগাঁও ব্লকৰ উদ্যোগত সমষ্টি ভিত্তিত দলগাঁও বিধানসভা সমষ্টি ভিত্তিত আমাৰ সকলো নেতা কৰ্মী একত্ৰ হৈ এই আন্দোলনত অংশগ্ৰহণ কৰিছো।